বৰষাৰণী বিষয়াৰ সন্তানটিক লৈ বৰষাৰণী বিষয়াই কৰিছে এক অদ্ভুত কাণ্ড। হয়, ঠিকেই শুনিছে আপোনালোকে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰণী বিষয়া, যিগৰাকী বৰষাৰণী বিষয়াক সকলোৱে ভাল পায়, সেই বৰষাৰণী বিষয়াৰ এটি সন্তান জন্ম হৈছে আজিৰ পৰা কেইমাহমান আগত। আপোনালোকে সেই কথা সকলোৱে গম পায়, কিন্তু সেই কণমানি সন্তানটিক লৈ বৰষাৰণী বিষয়াই এক অদ্ভুত ধৰণৰ কাম কৰিছে। কি কৰিছে বৰষাৰণী বিষয়া তেওঁৰ সেই সন্তানটিক লৈ, সকলোখিনি কথা এই প্ৰতিবেদনত মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। লগতে বৰষাৰণী বিষয়াই যিটি ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমত আপলোড কৰিছে, সেই ভিডিঅ'টো মই আপোনালোকক দেখাম। আপোনালোকে গম পাব যে আচলতে সেই কণমানি সন্তানটিৰ লগত বৰষাৰণী বিষয়াই কি তেনেকুৱা কৰ্মকাণ্ড কৰিছে। সকলোখিনি কথা আপোনালোকে জানিব, কিন্তু আপোনালোকে কথাবোৰ জানিবলৈ হ'লে এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব লাগিব। যিহেতু বৰষাৰণী বিষয়াক অসমৰ প্ৰত্যেকজনেই ভাল পায়, প্ৰত্যেকজন ব্যক্তিয়ে বৰষাৰণী বিষয়াক ভাল পায়। বৰষাৰণীৰ বিষয়াৰ যি সুন্দৰ অভিনয়, সেই সুন্দৰ অভিনয় চাই হয়তো আপুনিও ডাঙৰ দীঘল হৈছে। আৰু সেই বৰষাৰণী বিষয়াৰ জীৱনটো যিহেতু বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে বৰষাৰণী বিষয়াৰ জীৱনটো আগবাঢ়িছে। কেতিয়াবা বৰষাৰণী বিষয়াৰ তেওঁৰ জীৱনৰ যিবোৰ ষ্ট্ৰাগল, সেই ষ্ট্ৰাগলৰ কথা শুনিলে আপোনালোক সকলোৱে মটিভেট হ'ব। আপোনালোকে যেতিয়া বৰষাৰণী বিষয়াৰ কেতিয়াবা ইণ্টাৰভিউত জীৱনৰ বিষয়ে যেতিয়া কয়, তেওঁৰ কথাবোৰ যদি আপোনালোকে ভালকৈ শুনে, তেতিয়াহ'লে আপুনিও যদি জীৱনৰ কোনোবা এটা মুহূৰ্তত হাৰি যায়, তেতিয়াহ'লে তেওঁৰ কথাবোৰৰ পৰা আপুনিও কিন্তু দুগুণ উৎসাহেৰে আপুনি আপোনাৰ জীৱনটো আগুৱাই লৈ যাব পাৰে। আৰু সেই বৰষাৰণী বিষয়াৰ জীৱনটো যিহেতু ইমান খলা বোমাৰ মাজেৰে পাৰ হৈ গৈ অৱশেষত তেওঁ যেতিয়াই ভাস্কৰক লগ পালে, ভাস্কৰক লগ পোৱাৰ পিছতেই বৰষাৰণী বিষয়াৰ জীৱনটো এটা বেলেগ গতি ল'বলৈ আৰম্ভ কৰিলে। তাৰ পাছতেই বৰষাৰণী বিষয়াৰ জীৱনলৈ আহিল এটি কণমানি সন্তান। সেই কথা আপোনালোক সকলোৱে জানে। আৰু এতিয়া বৰষাৰণী বিষয়াৰ সেই কণমানি সন্তানটিক লৈ বৰষাৰণী বিষয়াই প্ৰতিটো সময়তে ব্যস্ত হৈ থাকে। ভাস্কৰ প্ৰতিটো সময়তে তেওঁৰ কণমানি সন্তানটিক লৈ ব্যস্ত হৈ থাকে, সন্তানটিক কিদৰে ভালকৈ ৰাখিব পৰা যায়, কিদৰে এজন ভাল মানুহ এই সমাজখনত এজন ভাল মানুহ সন্তানটিক বনাব পৰা যায়, তাৰ বাবে বৰষাৰণী বিষয়াৰ লগতে তেওঁৰ স্বামী ভাস্কৰ সকলোৱে ব্যস্ত হৈ থাকে। আৰু সেই ভিডিঅ'সমূহ তেওঁলোকে ইতিমধ্যে সামাজিক মাধ্যমত মাজে সময়ে আপলোড কৰি থাকে, কিদৰে তেওঁলোকে নিজৰ সন্তানটিক যত্ন লৈছে। সকলোখিনি কথা ৰাইজক তেওঁলোকে জনাবৰ কাৰণে চেষ্টা কৰে। যিহেতু বৰষাৰণী সন্তানটিক লৈ বহুতৰে উৎসুকতা থাকে, বৰষাৰণী সন্তানটি দেখিবলৈ কেনেকুৱা হয়, বৰষাৰণী সন্তানটি ভালে আছে নে নাই। গতিকে সেই খবৰসমূহ বৰষাৰণী বিষয়াই তেওঁৰ সন্তানটিৰ প্ৰতিটো খবৰ ৰাইজক অৱগত কৰি থাকে প্ৰতিটো মুহূৰ্ততে। আৰু এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আচলতে বৰষাৰণী বিষয়াই তেওঁ নিজৰ সন্তানটিক লৈ কি এনেকুৱা অদ্ভুত ধৰণৰ কৰ্মকাণ্ড কৰিছে, যি কৰ্মকাণ্ড দেখা পালে আপোনালোকৰো চকু কপালত উঠিব। বৰষাৰণী বিষয়াই টাইম পাছ বুলি কৈ সামাজিক মাধ্যমত লিখি তেওঁৰ কণমানি সন্তানটিৰ লগত এটি অকণমানি ভিডিঅ' এটি আপলোড কৰিছে, যিটো ভিডিঅ'ত বহু মানুহেই কিন্তু মৰম দিছে। বহু মানুহে সেই কণমানিটোৰ মুখখন চাই বহু মানুহেই মৰম দিছে। সেই ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, কাৰণ বৰষাৰণীৰ সন্তানটিক ইতিমধ্যে সকলোৱে মৰম কৰিছে, বৰষাৰণীক সন্তানটিক সকলোৱে ভাল পায়। বৰষাৰণী বিষয়াই সেইবাবে তেওঁ নিজৰ সন্তানটিৰ লগত এটি অকণমানি ভিডিঅ' আপলোড কৰিছে সামাজিক মাধ্যমত, যিটো ভিডিঅ' ইতিমধ্যে সামাজিক মাধ্যমৰ এক বিশেষ স্থান দখল কৰিছে। ভিডিঅ'টো মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাওক। আৰু এই প্ৰতিবেদনৰ পৰা মই ইমানটা বিদায় লওঁ, পুনৰ লগ পাওঁ আপোনালোকক। ধন্যবাদ।